খং আৰু অভিমান একে নহয়। খঙত প্ৰতিশোধ পৰায়ণতা থাকে, অভিমানত দায়বদ্ধতা থাকে, মৰম থাকে, আকুলতা থাকে। কোনোবাৰ পত্নী, কাৰোবাৰ ছোৱালী, কাৰোবাৰ ল'ৰা ছোৱালীয়ে দেউতাক বা মাকৰ প্ৰতি যি অভিমান প্ৰকাশ কৰে, আমি বহুত সময়ত ভাবোঁ সেয়া খং। আৰু সেইবাবে খং আৰু দায়বদ্ধতাৰ যি পাৰ্থক্য, তাক আমি অনুভৱ কৰিব নোৱাৰাৰ বাবেই সংসাৰত সকলো সময়তে দেখিবলৈ পোৱা যায় অশান্তি। আনকি এক তথ্যত প্ৰকাশ পাইছে যে অসমত আটাইতকৈ বেছি বিবাহ বিচ্ছেদ হোৱাৰ কাৰণটোৱে হৈছে খং আৰু অভিমানৰ পাৰ্থক্য নুবুজাটো। গতিকে খং আৰু অভিমানক একেধৰণে কোনো দিনেই গ্ৰহণ নকৰিব। সংসাৰলৈ বিপদ মাতি নানিব। নিজৰ ছোৱালীজনী, নিজৰ ল'ৰাটোৱে বা নিজৰ মানুহজনীয়ে এই যে কথাবিলাক কৈছে, এই যে আপোনাক উভতি ধৰিছে, তাত খং আছেনে অভিমান আছে? অকণমান বিশ্লেষণ কৰি চাব।